Yom Gananta Ganapodhyavamahe Nidinanta Divodhyavamahe Vahomamo Vignesaram Om Shanti Om Shanti Atho Satyana Pansali Bujet Om Namo Ganesha Paro Pranam Moho Narayana Devo Bhagavano Jahara Prasada Loke Paye Porityano Heno Devata Konomu Harba Loke Goti Tano Duyo Bharja Bondhu Lakshmi Saraswati Shri Raham Lakshman Bondhu Ravana Nidana Karajore Pranamoho Satya Narayana Kali Juge Satya Naray Ana Avatara Daridra Brahmana Haste Hoilanta Prasara Purvakashi Pure Eko Brahmana Asila Anna Vastre Nujurila Bhikkha Magi Khaila Nite Nite Kehi Vipre Kori Amagana Puttradara Bondhugana Karaya Pahalana Ekodina Kehi Vipre Bhikkha Kajaite Satya Narayana Honge Dekha Boila Pothe Prasanna Boilanta Tano Kidoho Ishara Jiggakila Koiko Jaho Tumi Vipraha Boro Brahmane Bulanta Bhai Bhikkha Magi Jao Daridra Brahmana Ami Bhikkha Magi Khao মানে ব্রাহ্মণৰ কথা কৈছে আৰু হয় তার বাণী শুনি দয়া হইলা নারায়ণ উপদেশ দেহা এক শুনা ব্রাহ্মণ আমি সত্য নারায়ণ কইলো তত্ত্বসার দরিদ্রতা দূর হবে মহিমা আমার সাবধানে শুনা তুমি পূজাৰ প্ৰকাৰ কহিবে লাগিয়া কথা কৰিয়া বিস্তাৰ শুনি বিপ্ৰ ভক্তি ভাবে পুলকিত হইয়া দণ্ডবত কইলা গলে বসন বান্ধিয়া আজি সুপ্ৰভাত মূৰ হহিল ৰজনী কিহি দিয়া কৰিব পূজা কহ চক্ৰ পানীয়ে আমি অকিঞ্চিত প্রভু কি আছে আমার কিহি মতে কৰিব ক্ষমা চরণে তোমার ইশত হাসিয়া কহে সত্য নারায়ণ আমার ক্ষমত নাহি লাগে বহুদন চোৱাখেৰ আটা আনি শিথিল কৰিবা চোৱাখেৰ ৰম্বা আনি একত্ৰে মাখিবা দধি দুগ্ধ ঘৃত চেনি গুড় গুৱা পান চোৱা পৰিমাণে দিবা শকতি যে মন ইষ্টমিত্ৰ বন্ধু বৰ্গে আনিবা ডাকিয়া সন্ধ্যাকালে সেই দ্ৰব্য একত্ৰে কৰিয়া শালগ্ৰাম শিল কিম্বা কত সন্নিধানে ভক্তিভাৱে সেই দ্ৰব্য চাপিবা যতনে শালগ্ৰাম এটা শিল থাকে শিলটো মানে স্থাপন কৰিব দিছি কি সন্ধ্যাকালে মানে শালগ্ৰামৰ যিটো হেৰি আছে সেইটো সন্ধ্যাকালে হেৰি কৰিব লাগে স্থাপন কৰা কথাটো কৈছে সন্ধ্যাকালে সেই একত্ৰে কৰিয়া শালগ্ৰামৰ শিলা কিবা কত সন্নিধানে তাৰমানে শালগ্ৰাম যিটো হেৰি কৰিব এইটো থাকলি আপুনি সন্ধ্যা পূজাটো কৰিব লাগে আপোনালোকে ঘট পূজা কৰছি ঘট পূজাটো তেনেকুৱা কথা নাই ঘট পূজাটো আপুনি সন্ধ্যাত কৰিব পাৰে ৰাতিপুৱা কৰিব পাৰে দুপৰীয়া কৰিব পাৰে সন্ধ্যা কৰিব পাৰে এনে মানে ধৰক এই যিকোনো প্ৰকাৰে দেখিটো পাব পাৰি মানে আপুনি দিনৰ ভাগত গোটেইখিনি সময়তে তেওঁক পাব মানে নহয় মই কৈছো যে এই ঘট পূজা কৰি হলেও বা এই শিলৰ আপুনি যি ক'লে শালগ্ৰাম হয় সেই পদ্ধতিৰে হলেও দুটা এটাই তাৰমানে কি হয় শালগ্ৰামক আপুনি এতিয়া ঘট পূজা কৰালে তেওঁক আৰাধনা কৰিব লাগিব তেওঁক আনাৰ কাৰণে আৰাধনা কৰিব লাগিব কিন্তু যেতিয়া শালগ্ৰামটো থাকিব এই ঘটৰ কিছুমান পূজা তেওঁক আৰাধনা কৰাৰ কিছুমান নিয়ম আছে সেই নিয়মখিনি এতে কৰিব লগা হ'ব সেইটো থাকিলে সিমানখিনি নিয়ম কৰিব নালাগে আমি গম পাইছি না এতিয়া আমাৰ ঘৰত শালগ্ৰাম আছে আমি শালগ্ৰামক যেতিয়া পূজা কৰোঁ তেতিয়া আমাৰ ঘট পূজাৰ যিখিনি নিয়ম থাকে সেইখিনি কৰিব নালাগে সেইখিনি আমি ঘট পূজাৰ কাৰণে অলপ সেইখিনি বহলকৈ কৰিব লগা হয় শালগ্ৰাম শিল কিম্বা কত সন্নিধানে ভক্তিভাৱে সেই দ্ৰব্য স্থাপিবা যতনে শুদ্ধ চিত্তে এক মনে ভাবিবা আমাক সংগে লয়া ইষ্ট মিত্ৰ বন্ধু বৰ্গ যাক পাঞ্চালী প্ৰবন্ধে তহে কহিবা কথন আমাৰ সকলো কথা যত বিৱৰণ কথা সংগ বৈল হবে ভক্তি যুদ্ধ হইয়া দণ্ডবত প্ৰণামিবা মুখ উদ্দেশ্যিয়া আমাৰ প্ৰসাদ হবে বাতিয়া খাইবে যারা জয় বাঞ্ছা মনে সেই সিদ্ধি হবে এই মতে সেৱা জেৱা কৰ আমাৰ মনৰ কামনা সিদ্ধি হইবে হে তাহাৰ সেৱাৰ যতেক বিধি কহি ভগৱান সেই স্থানে সত্যদেৱ হইলা অন্তৰ্ধান সেই হব সাক্ষাতেহে দেখিয়া অদ্ভুত নগৰে ভিক্ষাক গৈলা ব্ৰাহ্মণৰ সুত সত্যৰ প্ৰসাদে সিটো পাইলা বহু ধন
সত্যৰ আশিয়া ফিৰি আপোন আভৱন সত্যনাৰায়ণ সংগে যেন কথা বইলা সকলো বৃত্তান্ত ব্ৰহ্ম বাণী আগে কইলা শুনি আনন্দিত ভইলা ব্ৰাহ্মণৰ নাৰী সেৱাৰ যতেক দ্ৰব্য মিলাই অসাদৰি ইষ্টমিত্ৰ বন্ধু বৰ্গ আনিলা ব্ৰাহ্মণে সন্ধ্যাকালে বহিলন্ত সত্যৰ সেৱনে যেহি ৰূপে আজ্ঞা কইলা প্ৰভু ভগৱান সেহি মতে নানা দ্ৰব্য কৰিলা স্থাপন এহি ৰূপে সত্য সেৱা কৰয় ব্ৰাহ্মণ দৰিদ্ৰ গুচিয়া গইলা হইলা বহু ধন দ্বিজ বিশ্বেশ্বৰ কহে শুনা সভাসদ বোলা সত্য নাৰায়ণ সন্দোক আপদ মানে ব্ৰাহ্মণৰ একো নাছিল আৰু নাছিল নহয় নাছিল তেখেতক কোনে কৰিব ক'লা তেখেতকে হেৰি কলাক এই কি আছিল তো এই আপোনাৰ হেৰি তেখেত সত্যনাৰায়ণে কলাক সত্যনাৰায়ণে তেওঁক পূজা কৰাৰ কথা কলাক তেখেতে মানে প্ৰথমতে তেওঁ হেৰি কৰা নাছিল পিছত তেওঁ যেতিয়া নাৰায়ণে গোটেই বস্তুখিনি বুজাই কলাক তেতিয়া কেনেকৈ কৰিব লাগে কি কৰিব লাগে তেতিয়া তেওঁৰ নিজৰ মনত এটা হেৰি আহিল যে মই পূজা কৰিব লাগিব নহ'লে মোৰ মানে নিষ্ঠান নাই ব্ৰাহ্মণৰ উপেক্ষণ থাকে এহি মানে কাতুৰীয়া বিৱৰণ শুনা সৰ্বজনে সাত পাঞ্চ কাতুৰীয়া একত্ৰে মিলিয়া অৰণ্য প্ৰৱেশ কইলা কাষ্ট কলা গিয়া কাষ্ট কৰ্ম কৰি আহা পীড়িত নিজ ঘৰে সকলে মিলিয়া আহি সেহি কাশী পুৰে তাতে এক কাতুৰীয়া তৃষ্ণা মুক্ত হৈয়া ব্ৰাহ্মণৰ বাৰী গইলা পথে কাষ্ট থৈয়া দেখে বিপ্ৰ বহি আহে সত্যৰ সেৱনে কৰজোৰে জিজ্ঞাসিলা ব্ৰাহ্মণৰ স্নানে কিবা ব্ৰত কৰা গোসাঁই সেৱন কাহাৰ কিহি ৰূপে দুৰ্গতি নাশ হৈলন্ত তোমাৰ ব্ৰাহ্মণে বোলন্ত ভাই শুনা বচন দুৰ্গতি নাখিলা মোৰ সত্য নাৰায়ণ কাতুৰীয়া বোলে শুনা ঠাকুৰ ব্ৰাহ্মণ কৈত নাহি শুনি হেন অপূৰ্ব কথন দৰিদ্ৰ ব্ৰাহ্মণ মাগি খাইলা ঘৰে ঘৰে নাৰায়ণ সেবি আদ্য কইলা কাশী পুৰে এতেক আমাৰ কথা শুনা ভাই হব আমিও কৰিও সেৱা কেমন সম্ভৱ দৃঢ় মন কৰি হবে যুক্তি কইলা হাৰ আজিকাৰ কাষ্ট বেছি সত্য সেবিবাৰ এহি মতে যুক্তি কৰি কাতুৰীয়া গণ হিৰে কাষ্ট কৰি হবে কৰি লাগমন কাষ্ট লয়া আশী হবে চলিলা বজাৰে বেচিলা দুগুণ মূল্যে একবাৰে সেৱাৰ যতেক দ্ৰব্য লৈল কিনিয়া নিজপুৰে প্ৰৱহিলা আনন্দিত হৈয়া হাজাৰ নিকিত আশী সকলে কহিলা সেৱাৰ সামগ্ৰী তাৰ কহিতে লাগিলা ইষ্টমিত্ৰ বন্ধু আৰু কুলৰ পুৰোহিত ডাকিয়া আনিয়া মিলি কাতুৰীয়া যত তাৰমানে পুৰোহিত কুলৰ পুৰোহিত ল'বা দিছি সন্ধ্যাকালে সেহি দ্ৰব্য সমূহে চাপিয়া কহিতে লাগিয়া কথা আনন্দ কৰিয়া যেহি মতে দ্বিজবৰ কহিলা কথন পাঞ্চালী প্ৰবন্ধে কহে ঠাকুৰ ব্ৰাহ্মণ কথা সংগ বৈল হবে ভক্তি যুদ্ধ হৈয়া দণ্ডবত কইলা গলে বসন বান দিয়া যাৰা জয়া স্থানে গইলা প্ৰণাম কৰিয়া প্ৰসাদ লৈল হবে শিৰত বান দিয়া এহি ৰূপে সত্য সেবি কাতুৰীয়া গণ সত্যৰ কৃপাত হবে পাইলা বহু ধন ৰথৰথী হস্তি ঘোঁৰা হৈলন্ত আপাৰ গন্ধৰ্ব সমান পুৰী হৈলা হব কাৰণ দ্বিজ বিশ্বেশ্বৰ পদ সংক্ষেপে কহিলা সত্য নাৰায়ণ প্ৰীতে হৰি হৰি বোলা সমাপ্ত হৈলা কাতুৰীয়া বিৱৰণ এবে সভা সদ শুনা সাধুৰ আখ্যান উল্কামুখ নামে এক নিপতি আছিলা নদী তীৰে সিটো সত্য সেৱাৰ আৰম্ভিলা আপোনাৰ নিজ সৈন্য সংগতি কৰিয়া নাৰায়ণ পূজে নিজ পুৰোহিত লৈয়া হেনকালে সাধু এক নৌকা বান্ধি যান্ত মনুষ্যৰ শব্দ শুনি নৌকা বান্ধিলন্ত জিজ্ঞাসিলা সদাগৰ প্ৰতিজনে জনে কি কাৰ্য কৰাই অহ তোৰ কাহাৰ সেৱনে হবে বোলে সেৱা কৰি সত্য নাৰায়ণ বহুতে আৰম্ভে সেবে নিপতি নন্দন পুনৰপি সদাগৰ
পুষে তত্ত্বচাৰ ইয়াকে সেবিলে হৈ কোনো উপকাৰ সাধুৰ কাতৰ দেখি কহে নৰপতি সত্যৰ মহিমা বৰ্ণে কাহাৰ শকতি অপুত্ৰকে পুত্ৰ পাই নিধনিয়ে ধন অন্ধজনে চকু পাই বন্ধ বিমোচন কামনা কৰিয়া যদি পূজে কোনোজন যেহি বৰ মাগে তাক দেহা নাৰায়ণ যি মনে আপুনি পূজাখন কৰিব বিচাৰিছে সেইমতে ফলটো পাব শুনি ভক্তি ভাবি কহে সিটো সদাগৰ আমাৰ কামনা এক শুনা নৰবৰ পুত্ৰ কন্যা মোৰ ঘৰে কিছু নবহিলা অপুত্ৰক কৰি মোক বিধত আছিজিলা এতেক সত্যৰ পদে কৰিলো বিনয়ী কিবা পুত্ৰ কিবা কন্যা যদি গৃহে হৈ তেবে সে জানিবা ধীৰ সত্য নাৰায়ণ সুবৰ্ণ পতাকা দিয়া সেবি বচৰণ ৰাজা বোলে শুনা সাধু আমাৰ বচন কৰা নাৰায়ণ সেৱা হৈবে কেনন্দন কামনা কৰিয়া সাধু প্ৰসাদ বুঞ্জিলা বাণিজ্যক নিজ কৰি গৃহে ফিৰি গলা শীঘ্ৰ গতি উত্তৰিলা আপোনাৰ নগৰ যতনে বান্ধিলা ডিঙ্গা খাতে আপোনাৰ পৰম আনন্দে সাধু চতুৰ্দুল চৰি পুৰে প্ৰৱশিলা চতু ৰংগে হেবেৰি ভাৰ্যা সংগে ৰংগে কৰি কৰে লক্ষৱতী সত্যৰ প্ৰসাদে লীলা হৈলা গৰ্ভৱতী দশমাসে লীলা এক কন্যা প্ৰসবিলা নানা বাদ্য বজাইলা মংগল কৰিলা শুক্লপক্ষ চন্দ্ৰ যেন বাৰে দিনে দিনে কলাৱতী নাম ৰাখি লণ্ড কাৰণে লীলাৱতী ভোলেনাথ শুনা নিবেদন অংগীকাৰ কৰি আছা পূজা নাৰায়ণ কি ভাৱ নাহা কৰা প্ৰিয়ে সদাগৰ খুজিব সত্যৰ ধাৰ বিবাহে কন্যাৰ শিশুকাল গইলা তাৰ বাঢ়িলা যৌৱন কন্যাৰ বিবাহ লাগি চিন্তা মুক্ত মন বৰ বিচাৰিতে সাধু দ্ৰুত পঠাইলা দৈৱ গতি দ্ৰুত এক পাত্ৰ কপাইলা কাঞ্চন নগৰ ঘৰ অতি মনোৰম বণিক কুলত জন্ম সংগৱতী নাম মদন মোহন ৰূপ অতি মনোহৰ কন্যাদান কইলা দাস্ক কৰি সমাদৰ বহুতে আৰম্ভে সাধু কন্যা সমৰ্পিলা যেমন দুহিতা তেমন জামত লভিলা সত্যক নুপুজি বিয়া দিলন্ত কন্যাক বাণিজ্যক গইলা সংগে লৈলা জামাতাক সেইকাৰণে গোপতিহি কৈলন্ত নাৰায়ণ অখণ্ড বিধিৰো লেহা নহয় খণ্ডন আনন্দিত মনে সাধু বাণিজ্যে চলিলা সমাজে সমাজেহে ডাকি হৰি হৰি বোলা পৰমে যতনে সাধু ডিঙ্গা সজাইলা মাঝি মালা পাইক সংগে গমন কৰিলা সমুখে দেখিয়া এক ৰজাৰ নগৰ এই ৰাজ্য নৌকা বান্ধি লন্ত সদাগৰ তাতে সাধু বাসস্থান কৰিলা নিৰ্মাণ বিকিতে কিনিতে এক পাতিলা দোকান বেচা কিনা কৰে সাধু জামাতা সহিতে ৰজাৰ ভৱন চৰ দিলা পঠাইয়া ৰজাৰ সমস্ত ৰত্ন আনিয়া তস্কৰ লক্ষৱতী স্থানে বিক্ৰী কৰিলা সত্তৰ ৰজাৰ ভয়ত কতো আলোক সম্পদৰে ফুকাৰিয়া ফুৰে তাৰা বজাৰে বজাৰে বিচাৰি চাহিয়া কৈতো চোৰক নাপাই আতনাদ কৰি কান্দে কুমৰী গোসাঁই এহি ৰূপে দুখে কান্দে কতো লগন অন্তৰিক্ষে থাকি আহা কৈছে নাৰায়ণ আকাশী বচন শুনি চমকিত হৈলা বচন শুনিয়া মাত্ৰ কিছু নেদেখিলা শুনা শুনা বোলে পুনৰ সত্য নাৰায়ণ এহি বেটা চুৰি কৰি পাতিছা দোকান আকাশী বচন শুনি কতো আলজত সাধুৰা নিকিত যাই হৈলা উপনীত শহুৰা জামাত দিকো একত্ৰে বান্ধিলা ৰাজসন্নিধানে চোৰ ৰাখি কৰিলা আজন বিচাৰি নকৰিহি আজ্ঞা কৰিলা কাৰাগাৰে বান্ধি ৰাখা যাবত জীৱন নিদাৰুণ কতোৱাল ৰাজা আজ্ঞা পাই বন্দী কৰি ৰাখিলন্ত শহুৰ জোৱাই সাধুৰ নৌকাৰ জন লুটিয়া লৈলা সত্যদেৱ কোপে সাধু বিপদে পহৰিলা বন্দীকালে কান্দে সাধু ফুকাৰি ফুকাৰি সত্য নাৰায়ণ প্ৰীতে বোলা হৰি হৰি তাৰমানে আপোনাৰ গোটেইখিনি পালা হয় সেইফালে পাহৰি গ'ল পাৰি গ'ল
মানে পাৰি গেল পাৰিছে হলে ঘূৰি বিপদত পৰিছে আৰু আকৌ নতুনকে আৰু আৰম্ভ কৰিব লগা হৈছে আৰম্ভ কৰিব আৰু সি মানে হলঠেকত পৰি গেছি বন্দিকালে কাটি গইলা দ্বাদশ বৎসৰ সাধুৰ গৃহৰ কথা শুনা অতপৰ ধন দিয়া গইলা সাধু বাণিজ্য কৰিতে খৰচ বৈলন্ত হব পথ নিৰীক্ষিতে থাল বাতি লোটা জাৰি যে কিছু আছিলা সাধুৰ বিলম্ব দেখি তাস্ক বেছি খাইলা পৰিধান বস্ত্ৰ আৰু অংগৰ আৱৰণ সমস্তে বেছিয়া কইলা উদৰ পূৰণ জিজ্ঞাসিলা স্থানে স্থানে প্ৰতিজনে জনে নাপাহাৰে কহিত সাধু আছে কোনো স্থানে উদ্দেশ্য নাপাই তাৰ কান্দিয়া বিকাল এক কৰি ধন নাই গৃহৰ সম্বল দাসী কৰ্ম কৰি দুহে যি পাই মজুৰি তাকে খাই দিন কাটে মহা কষ্ট কৰি একদিনা কলাবতী কুমাৰী সাধুৰ উপনীত হৈলা গিয়া ব্ৰাহ্মণৰ ঘৰ দেখে বিপ্ৰ বহি আছে সত্তৰ সেৱনে কৰজোৰে প্ৰণামিলা ব্ৰাহ্মণৰ স্নানে ভক্তিভাৱে কলাবতী পুঞ্জীয়া প্ৰসাদ কহিতে লাগিয়া কথা কৰিয়া বিষাদ আমাৰ কামনা এক শুনা ঠাকুৰ পিতা আৰু স্বামী গৃহে ফিৰু কচহত্তৰ এই মতে সেৱা আমি কৰিবি নিশ্চয় সত্য সত্যে মনৰ বাঞ্ছা যদি পূৰ্ণ হয় কলাৰ কাতৰ দেখি কহিলা ব্ৰাহ্মণে একচিত্তে সেৱা কৰা সত্য নাৰায়ণ সেৱাতে সন্তুষ্ট যদি হয় গদাধৰ পিতা আৰু স্বামী তোৰ আশীবে ৭৭ হেন উপদেশ পাই দ্বিজ বৰ স্নানে দণ্ডৱত কৰি গইলা আপোনা ভৱনে কলাবতী আশিত অনেক বৈলা ৰাত্ৰি সন্দেহ কৰিয়া গালি পাৰে লীলাৱতী কোন ৰংগে এক ৰাত্ৰি কাহাৰ মন্দিৰে কি হেতু বিলম্ব কইলি কি আছে অন্তৰে কলাবতী বোলে মাতা শুনা বচন যি কাৰণে ৰাজা বৈলা কহি বিৱৰণ এক অদ্ভুত আমি দেখিলো নয়নে সত্যনাৰায়ণ সেৱে ব্ৰাহ্মণ ছজনে কলি যুগে সত্যনাৰায়ণ অৱতাৰ যেহে যাহা কামনা কৰে সিদ্ধি হয় তাৰ আমিও কামনা মাতা কৰিলো তথাই স্বামী আৰু পিতা মোৰ আশীবে তালৈ যাবত শৰীৰ মোৰ থাকৈ জীৱন তাবত কৰিও সেৱা সত্যনাৰায়ণ শুনিয়া কন্যাৰ কথা পদ সম্বৰিলা পুজিতে সত্যৰ পদ মানহ কৰিলা জননী দুহিতা দুহে চলিলা বিকাশ একচিত্তে ভাবিলন্ত সত্য দেৱতাক পাৰিলা যতেক দ্ৰব্য কি কৰিব আৰু বোলা অৱসান ফিৰি আইলা নিজ ঘৰ সেৱৰ সামগ্ৰী লৈলা যথা বিধি মতে ইষ্টমিত্ৰ ডাকিলাহা কুলৰ পুৰোহিতে কৰিলা সেৱন তাৰ যেমন শকতি একচিত্তে মায়ে যিয়ে কৰিয়া ভকতি দণ্ডৱত কৰি দুহে প্ৰসাদ লভিলা আপোনাৰ বন্ধু বান্ধৱ বকবাতি দিলা এই মতে সত্যদেৱ এই মতে কত দিন সত্যক বুজিলা ভকত বৎসল প্ৰভু বতে তুষ্ট বইলা কেদাৰ মানিক পুৰে ৰাজা সত্যবান স্বপ্ন দেখি পাক গইলা তান বিদ্যামান ৰাতি নিদ্ৰা যোগে ৰাজা আসন ঘুমাই সত্যনাৰায়ণ স্বপ্ন দেখাইলা যাই উঠা উঠা সত্যবান কত নিদ্ৰা যাই আমি সত্যনাৰায়ণ চকু মেলি চাই লক্ষৱতী শংখৱতী দুয়ো সদাগৰ বন্দী কৰি ৰাখি আছা দ্বাদশ বৎসৰ ৰাজৰক্ষা প্ৰাণ ৰক্ষা চাহ নৰফৰ শীঘ্ৰগতি চাৰি দেহ আমাৰ নফৰ স্বপ্ন দেখি প্ৰভাতেহে উঠিয়া নিপমনি দ্ৰুতক সম্বৰি ৰাজা কহিলন্ত বাণী শুনা শুনা কত আল আমাৰ বচন বন্দীকালে হস্তি আনা চোৰ দুহিজন ৰাজা আজ্ঞা পাই কত আল চলি গইলা সাধু বিদ্যা মানে যাই সমস্তে কহিলা কথা শুনি আনন্দিত সাধুৰ নন্দন ৰজাৰ নিকিত গইলা তৰিত গমন অন্তৰে ভাবিয়া লক্ষ্য পতি সংগৱতী আজি সুপ্ৰভাতে গইলা আমাৰ দুৰ্গতি ৰাজা বোলে সদাগৰ শুনা বচন কাৰাগাৰে হস্তে মুক্তি পাইলা দুহিজন
সবিনয়ে পূজে ৰাজা সহা সদাগৰ কোন দেশে থাকা তুমি কি নাম তোমাৰ সাধু বোলে ৰত্নপুৰে আমাৰ অৱসতি বণিক কুলত জন্ম নাম লক্ষ্যৱতী বাণিজ্য কৰিত আহিলো তোমাৰ নগৰে তস্কৰে বনিয়া বান্ধি ৰাখিলা আমাৰে নকৰিলা বিচাৰ তুমি দ্বাদশ বৎসৰ কাৰাগাৰে ৰাখিলা নকৰি সুবিচাৰ সাধুৰ কথাটো লজ্জা পাইলা নৰপতি নাপিত আনিয়া সৌৰ পঢ়াইল সম্প্ৰতি তৈলসুৰ গায়ে দিয়া স্থান কৰাইলা বসন ভূষণ দিয়া সাধু কটুখিলা বহুবিধ অন্যপানে তুষ্ট সদাগৰ ৰজাক সম্বোধি কহে জুৰি দুহি কৰ আজ্ঞা দেশ নৰভৰ যাহ নিজ দেশে দ্বাদশ বৎসল কাটি গৈলন্ত বিদেশে সাধুৰ কাতৰ দেখি ৰাজা সত্যবান ডাক দিয়া বোলে গুণা ভাণ্ডাৰী মদন লক্ষ্যৱতী শংখৱতী সাধু দুহিজনে নৌকা ভৰি দেহ ধন যত লাগে মানে পূৰ্বৰ যতেক ধন আনি চালুতীয়া শীঘ্ৰ গতি দেহ এবে নৌকাত ভৰিয়া ৰজাৰ আদেশ ধন তুলিলা নৌকাত মেলানি চাহিলা সাধু ৰজাৰ সাক্ষাৎ ৰজাক প্ৰণাম কৰিলা দণ্ডৱত কৰি সন্তানক কৰিয়া ৰাজা হাত জোৰ কৰি গলে ধৰি সত্যবান কহিলা সাধুৰে নাজানিয়া দুখ দিলো সমীবা আমাৰে সাধু বোলে ৰাজা তুমি ৰাজ্যৰ ঈশ্বৰ তোমাক কি দুখ দিম কৰ্ম দুখ মোৰ আলিংগন আলাদহ লবিয়া লক্ষ্যৱতী নিজ দেশে যাত্ৰা কৰিলা জামাত সংগতি নৰনাথ গোত্ৰ বোলে শুনা সৰ্বজন সেৱা কৰে সংগে খোলা কৰে নাৰায়ণ শুভক্ষণে নৌকাত উঠিয়া সদাগৰ মাজিক কহিলা নৌকা চলোৱা সত্তৰ মধ্যাহ্নত স্নান কৰি কিছু মাত্ৰ খাই ৰাতি দিন ভেদ নাই তৰণি চলাই নক্ষত্ৰ সঞ্চাৰ নৌকা কৰিছে গমন দেখিয়া কুপতি ভৈলা সত্যনাৰায়ণ শীঘ্ৰগতি নদী তীৰে হৈলা উপনীত সন্যাসীৰ বেশ ধৰি ত্ৰিদশৰ নাথ কি ভৰা পৰি আহা যাহা পুছে নাৰায়ণ দ্বিজবৰে বোলে সাধু সবা সাৱধান সত্যৰ কপাতে তাৰ বুদ্ধি হত বৈলা লতা পত্ৰ ভৰি আছে ডাকিয়া কহিলা জহ বুলি লাহ সেহি সৌকা বোলে নাৰায়ণ লতা পত্ৰ হৈলা নৌকা ৰহ যত ধন কত দূৰ সদাগৰ নৌকা বহি গইলা ভৰা নাহাই নৌকা ভাৰ ডাঙ্গিয়া উঠিলা বজ্ৰাঘাত হৈলা যেন সাধুৰ মস্কতে মূৰ্ছা গইলা সদাগৰ বাক্য নাহি মুখে চবদ বৈলন্ত সাধু সমুদ্ৰৰ কোলে মাঝি মাল পাইক সংগে কান্দে উচ্চ ৰুলে হাহাকাৰ কৰে সাধু সুমৰি গোসাই গলা গলি কৰি কান্দে শহুৰ জোৱাই পৰিধানে বস্ত্ৰ নাই সাধুৰ অংগত এহি মতে কান্দে সাধু হেকুৰে ভেকুৰি সাধুৰ কৰুণা পদ কহে বিশ্বেশ্বৰ শুনা হব সদ হবে